পৰ্যায়ত অসম প্ৰদেশ কংগ্ৰেছ নামে গঠন হ'ল। 1921 চনৰ আগষ্ট মাহত মহামানৱ মহাত্মা গান্ধী অসমলৈ আহিছিল। তেজপুৰৰ পলফিল্ডত হোৱা সভাত মহাত্মা গান্ধীৰ সৈতে একেলগে ছবিলাল উপাধ্যায়ে অংশগ্ৰহণ কৰিছিল। সভাখন তেজপুৰত অনুষ্ঠিত হোৱাৰ বাবে গোৰ্খা জনবসতি প্ৰধান ঠাই বুঢ়াচাপৰি, নবিল, জামুগুৰি, পুথিমাৰী, পানপুৰ, বালিপাৰা আদি ঠাইত যথেষ্ট সংখ্যক গোৰ্খা লোক উপস্থিত আছিল। সভাত গোৰ্খা জনগোষ্ঠীয় নেতা ছবিলাল উপাধ্যায়ৰ সক্ৰিয় অংশগ্ৰহণে ব্ৰিটিছ শাসনক ভীতিগ্ৰস্ত কৰিছিল। উপাধ্যায়ে ভৱিষ্যতে গোৰ্খা বাহিনীক ব্ৰিটিছৰ বিৰুদ্ধে থিয় হোৱাৰ বাবে পৰিচিত কৰিব আৰু গোৰ্খা সৈন্যবলৰ মাজত ভাৰতীয় জাতীয়তাবাদৰ সৃষ্টি কৰিব বুলি ভয় কৰিয়ে ব্ৰিটিছে তেখেতক আটক কৰিছিল। কংগ্ৰেছ ত্যাগ কৰিলে তেখেতক মাহিলী 500 টকাকৈ বানচৰ লগতে ইংৰাজ চৰকাৰৰ পৰা তেখেতক বিভিন্ন সুবিধা প্ৰদান কৰাৰো প্ৰলোভন দিয়া হৈছিল। কাৰণ ব্ৰিটিছ সেনাবলৰ মূল সৈনিকসকলে আছিল গোৰ্খা লোকসকল আৰু গোৰ্খা লোকসকল যদি ব্ৰিটিছৰ বিৰুদ্ধে যায় অকল অসমতেই নহয় সমগ্ৰ দেশতে ব্ৰিটিছ সৈন্যবলৰ ওপৰত সংকট আহি পৰিব। সেয়েহে ছবিলাল উপাধ্যায়দেৱক প্ৰলোভন দি ব্ৰিটিছে নিজৰ ফলীয়া কৰিবলৈ অক্লান্ত প্ৰচেষ্টা কৰিছিল। ছবিলাল উপাধ্যায়ে ইয়াৰ উত্তৰত কৈছিল, মোৰ জন্ম অসমত, মৰিম অসমতো। নেপাল স্বাধীন ৰাজ্য হ'ব পাৰে, কিন্তু জীৱনত মই নেপাল দেখা নাই। মই য'ত জন্মিছিলোঁ সেই জন্মভূমি। মই কংগ্ৰেছ এৰিব নোৱাৰো। সেইদিনা তেজপুৰৰ পৰমানন্দ আগৰৱালাৰ ঘৰত থকা মহাত্মা গান্ধীয়ে উপাধ্যায়ৰ সৈতে ঘটা ঘটনাৱলীৰ খবৰ পাইছিল আৰু মহাত্মা গান্ধীয়ে ছবিলাল উপাধ্যায়ক পৰমানন্দ আগৰৱালাৰ ঘৰত ওচৰলৈ মাতি আনি কৈছিল, তুমনে আচ্ছা কিয়া। 1921 চনৰ ডিচেম্বৰত আহমেদাবাদত অনুষ্ঠিত কংগ্ৰেছ মহাসভালৈ তেজপুৰৰ প্ৰতিনিধি হিচাপে যাবলৈ জোৰ-জা কৰোঁতে ইংৰাজ পুলিচে উপাধ্যায়ক গ্ৰেপ্তাৰ কৰি জেলত কাৰাদণ্ড দিয়ে। তেজপুৰৰ কাৰাগাৰত থাকোঁতে এদিন জেল ছুপাৰিণ্টেণ্ডে তেখেতক পুনৰ কংগ্ৰেছ এৰিবলৈ বিভিন্ন প্ৰলোভন দিয়ে। তাৰ উত্তৰত তেখেতে কৈছিল, দেশৰ স্বাৰ্থতকৈ নিজৰ স্বাৰ্থ কোনো গুণেই ডাঙৰ হ'ব নোৱাৰে। নিজৰ সংকল্প মই অবিচল আছো। মোক প্ৰলোভন দেখুৱাই লাভ নহ'ব। অসহযোগ আন্দোলনৰ প্ৰতি সঁহাৰি জনাই চৰকাৰী চাকৰি বৰ্জন কৰি ওলাই অহা আন্দোলনকাৰীক আৰ্থিক সহায় প্ৰয়োজন হৈছিল। এই আৰ্থিক সাহায্যৰ বাবে ছবিলাল উপাধ্যায়ে অন্যান্য নেতাসকলৰ সহযোগত তিলক ৰাজ পুঁজি নামে এটি বিত্তীয় ন্যাস গঠন কৰিছিল। উপাধ্যায়ৰ নেতৃত্বত গোৰ্খা জনবসতি প্ৰধান অঞ্চল নিজৰা, নাও আৰু হাতীত উঠি নদীৰ মাজত অৱস্থিত বুঢ়াচাপৰি, শীতলমাৰী, শিঙৰীৰ চৰসমূহত আৰু চুতীয়া, বিহালী, জামুগুৰি, গহপুৰ আদি অঞ্চলৰ মহৰ খুঁটিবিলাকৰ পৰা তেখেতে পুঁজি সংগ্ৰহ কৰিছিল। ভাৰত ত্যাগ আন্দোলনৰ অংশ হিচাপে 1942 চনৰ 20 ছেপ্টেম্বৰ তাৰিখে জিলা পৰ্যায়ত কংগ্ৰেছ দলে থানাসমূহত ইংৰাজৰ পতাকা ইউনিয়ন জেক নমাই তিৰংগ পতাকা উৰুৱাৰ কাৰ্যসূচী গ্ৰহণ কৰে। থানাত পতাকা উত্তোলন কৰিবলৈ গৈ গহপুৰ আৰু ঢেকিয়াজুলিত বহু কেইজন লোক শ্বহীদ হয়। গহপুৰত শ্বহীদ কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিয়ে দেশৰ বাবে নিজৰ জীৱন ত্যাগ কৰিছিল। ঢেকিয়াজুলিত শ্বহীদ বনবৰ নাথকে ধৰি বহু কেইজনে
দেশ আৰু জাতিৰ বাবে পুলিচৰ গুলি গৌৰৱেৰে সৈতে সাৱটি লৈছিল। সেইদিনা ছবিলাল উপাধ্যায়কে ধৰি আন নেতাৰ নেতৃত্বত ৰাইজে বিহালী থানাত তিৰংগ পতাকা উত্তোলন কৰিছিল। বিহালী থানাত গুলীচালনা নহল যদিও পুলিচৰ লাঠিৰ কোবত বহুকেইজন যুৱক যুৱতী আহত হল। ছবিলাল উপাধ্যায়ক পুলিচে গ্ৰেপ্তাৰ কৰি জেললৈ পঠিয়ায়। ছবিলাল উপাধ্যায়ক পুলিচে গ্ৰেপ্তাৰ কৰাৰ আগে আগে জ্যোতিপ্ৰসাদ আগৰৱালাই আন্দোলন কৰি ছবিলাল উপাধ্যায়ৰ আত্মগোপন কৰি ছবিলাল উপাধ্যায়ৰ ভঁৰাল ঘৰত লুকাই আছিল। বিচাৰত দেশদ্ৰোহিতা প্ৰমাণ নোহোৱাত ছবিলাল উপাধ্যায়কে ধৰি অন্য মুক্তিযোদ্ধাসকলক মুক্তি দিয়া হয়। ভাৰত স্বাধীনতা লাভ কৰাৰ পিছত মুক্তিযোদ্ধা হিচাপে চৰকাৰে ছবিলাল উপাধ্যায়লৈ ত্যাগৰ চিনস্বৰূপে তাম্ৰপত্ৰ প্ৰদান কৰে। স্বাধীনতা সংগ্ৰামৰ অগ্ৰণী সেনানী হোৱাৰ লগতে অসমীয়া ভাষাৰ সংকটৰ সময়ত ছবিলাল উপাধ্যায়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। 1941 চনত হ'বলগীয়া লোকপিয়লৰ সময়ত অগ্নিকবি অম্বিকাগিৰি ৰায়চৌধুৰীয়ে বিহালী নাট্য মন্দিৰত আহ্বান কৰা সভাত নেপালী আৰু চাহ জনজাতি লোকসকলক অসমীয়া ভাষাক মাতৃভাষা হিচাপে লিখিবলৈ কৰা আহ্বানৰ প্ৰতি সঁহাৰি জনাই ছবিলাল উপাধ্যায়ে শদিয়াৰ পৰা ধুবুৰীলৈ ভ্ৰমণ কৰি চৰ চাপৰিত থকা গোপালকসকলক লোকপিয়লত মাতৃভাষা অসমীয়া হিচাপে লিখিব কৈছিল। তেখেতে কৈছিল, অসম আমাৰ মাতৃভূমি, অসমীয়া আমাৰ মাতৃভাষা, আৰু আমি ইয়াৰে খিলঞ্জীয়া, কোনো চিন্তা কৰিবলগীয়া নাই, নিশ্চিন্তে থাকক, লোকপিয়লত মাতৃভাষা অসমীয়া লিখক। দেশৰ স্বাধীনতাৰ বাবে অহোপুৰুষাৰ্থ কৰাৰ সমান্তৰালভাৱে ছবিলাল উপাধ্যায়ে অসমীয়া ভাষা প্ৰচাৰ আৰু প্ৰসাৰতো বিশেষ ভূমিকা লৈছিল। ছবিলাল উপাধ্যায়ৰ তৎপৰতাত 1922 চনত বিহালীৰ ডাংমৌ থানত ভায়েক ভীমলাল উপাধ্যায়ে দান দিয়া ভূমিত একমাত্ৰ জাতীয় বিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল যদিও ব্ৰিটিছৰ ৰোষত পৰি ই বন্ধ হৈছিল। পৰৱৰ্তী সময়ত 1927 চনত চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ লগত সংলগ্ন কৰি হাতীবন্ধা কম্বাইন মিডল স্কুল প্ৰতিষ্ঠা কৰা হয়। অন্ধবিশ্বাস, বাল্য বিবাহ ৰোধ, মাদক দ্ৰব্য সেৱনৰ বিৰুদ্ধে গ্ৰাম্য সমাজক মুক্ত কৰিবলৈ ছবিলাল উপাধ্যায়ে নিৰন্তৰ সংগ্ৰাম কৰিছিল। সংস্কৃত শিক্ষাৰ প্ৰসাৰৰ বাবেও ছবিলাল উপাধ্যায়ে আত্মনিয়োগ কৰিছিল। বিজ্ঞান শিক্ষাৰ বিকাশৰ বাবেও বিশ্বনাথ মহাবিদ্যালয়লৈ তেখেতে এটা ন্যাস পুঁজি আগবঢ়াইছিল। 1960 চনৰ ভাষা আন্দোলনৰ সময়ত আৰু 1962 চনৰ চীনা আক্ৰমণৰ সময়ত উদ্ভৱ হোৱা পৰিস্থিতিৰ ক্ষেত্ৰতো ছবিলাল উপাধ্যায়ে মানুহৰ মাজত ঘূৰি দায়িত্বশীল কৰ্তব্য পালন কৰে। এইগৰাকী ব্যক্তিয়ে 1980 চনৰ 24 জানুৱাৰী তাৰিখে দেশ আৰু জননীলৈ বহু অৱদান আগবঢ়াই ইহলীলা সম্বৰণ কৰে। ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যজী, তেখেতে জ্ঞানপীঠ বঁটা বিজয়ী। ছবিলাল উপাধ্যায়ৰ জীৱনৰ বিষয়ে তেখেতে লিখিছিল, প্ৰথমতে প্ৰজাতীয় স্তৰৰ পৰা মানুহে কি ধৰণে কমাত অপ্ৰজাতীয়, তাৰ পিছত জাতীয় আৰু মহাজাতীয় স্তৰলৈ নিজক বিকশিত কৰে, তাৰো এক অনুপম কাহিনী। অকল ই ব্যক্তিৰ ইতিহাস নহয়, ই এটা প্ৰজাতীয় গোট সসন্মানে জাতিৰ বুকুত মিলি যোৱা ইতিহাস। এই ইতিহাস তেওঁতে শেষ নহয়, ই জাতি গঠনৰ বোৱতী ইতিহাস। মুক্তিৰ সংগ্ৰামী পুষ্পলতা দাসৰ ভাষাত ভাৰতৰ সাংস্কৃতিক জীৱন তথা অসমৰ জাতীয় জীৱনত উপাধ্যায়ৰ যি বৰঙণি, সংহতিৰ ভেটি টনকিয়াল কৰি গজহস্তীৰ গাম্ভীৰ্যৰে কালৰ বুকুত থিয় হৈ উত্তৰ পুৰুষসকলক পথ নিৰ্দেশ দিয়াৰ যি গৌৰৱ,
সেই গৌৰৱ উজ্জ্বল জীৱনৰ সাধনাখিনি সদায় কালজয়ী। হেম বৰুৱাই ছবিলাল উপাধ্যায়ক সাম্প্ৰদায়িক সম্প্ৰীতিৰ জীৱন্ত প্ৰতীক হিচাপে আখ্যা দিছিল। নলিনী বালা দেৱীৰ ভাষাত মই ক'ব বিচাৰো, নিজৰ উপজা ঠাইৰ প্ৰতি আগবঢ়োৱা আপোনাৰ পবিত্ৰ সেৱাৰ তুলনা নাই। প্ৰতিজন অসমীয়াই হিয়াই হিয়াই আপোনালৈ শ্ৰদ্ধাৰ আসন পতা আছে। হেম বৰুৱা দেৱে এনেকৈ ছবিলাল উপাধ্যায়ৰ প্ৰতি নিজৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছিল। আজি আমি স্বাধীনতা লাভৰ বহুদিন পিছত ৭৭-৭৮ বছৰ পিছত বাবু ছবিলাল উপাধ্যায়ক প্ৰথমবাৰৰ বাবে চৰকাৰী স্বীকৃতি বা চৰকাৰে তেখেতৰ জীৱন নৱ প্ৰজন্মৰ মাজত প্ৰতিষ্ঠা কৰাৰ বাবে এটা সুন্দৰ প্ৰতিমূৰ্তি গুৱাহাটীত স্থাপন কৰিছে। মই ভাবোঁ যে বাবু ছবিলাল উপাধ্যায়ৰ প্ৰতি আমি বহু আগতেই আমাৰ সন্মান প্ৰদান কৰা উচিত আছিল। কিন্তু যি কাৰণেই নহওক, যি ধৰণে লোকপ্ৰিয় গোপীনাথ বৰদলৈক সন্মান জনাৰ কৃতিত্ব কংগ্ৰেছে নকৰাৰ কাৰণে অটল বিহাৰী বাজপেয়ীয়ে লাভ কৰিছিল। ভূপেন হাজৰিকাক ভাৰত ৰত্ন কংগ্ৰেছে নিদিয়াৰ বাবেই নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভূপেন হাজৰিকাক ভাৰত ৰত্ন দিয়াৰ সৌভাগ্য লাভ কৰিছিল। আজি কংগ্ৰেছৰ মুখ্যমন্ত্ৰীসকলে নকৰাৰ বাবে পৰম পিতাৰ অনুগ্ৰহত মই ছবিলাল উপাধ্যায় দেৱক কৃতজ্ঞতা জনোৱাৰ বাবে এটা সুযোগ পাম। যদি কংগ্ৰেছ দলে কেতিয়াবা এই ধৰণে ছবিলাল উপাধ্যায়ক সন্মান যাচিবৰ চেষ্টা কৰিলেহেঁতেন, আমি হয়তো আজি এই সুযোগ নাপালোহেঁতেন। পৰম পিতাৰ অনুগ্ৰহ আছিল যে আমাৰ হাতেদিয়ে, আমাৰ প্ৰজন্মৰ হাতেদিয়ে ছবিলাল উপাধ্যায়ৰ আবক্ষ মূৰ্তি গুৱাহাটীত প্ৰতিষ্ঠা হ'ব। আজি আমি যেতিয়া কলেজ আৰু স্কুলত পঢ়িছিলোঁ, বাবু ছবিলাল উপাধ্যায়ৰ জীৱনৰ বিষয়ে আমাক এনেদৰে জনোৱা হোৱা নাছিল। আজি মই বিশ্বাস কৰোঁ গুৱাহাটীৰ মাজমজিয়াত স্থাপন হোৱা এই প্ৰতিমূৰ্তিয়ে অসমৰ বিদ্যাৰ্থী সমাজক, ছাত্ৰ সমাজক ছবিলাল উপাধ্যায়ৰ বাবে আৰু ছবিলাল উপাধ্যায়ৰ সম্পৰ্কে জানিবলৈ বাধ্য কৰিব আৰু তেখেতৰ জীৱন আৰু তেখেতৰ জীৱনৰ প্ৰেৰণা আমাৰ বাবে এক প্ৰেৰণাৰ প্ৰতীক হৈ পৰিব। গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ ডাঙৰীয়া ইয়াত উপস্থিত আছে। বাবু ছবিলাল উপাধ্যায়ৰ প্ৰতিমূৰ্তি যি স্থানত স্থাপন হৈছে, সেই চকটো মই বাবু ছবিলাল উপাধ্যায় চকটোতে নামাকৰণ কৰিবলৈ মই আমাৰ মেয়ৰ মহোদয়ক অনুৰোধ কৰিম। শ্ৰদ্ধাৰ ৰাইজ, যোৱা 5টা বছৰ অসমৰ গোৰ্খা লোকসকলৰ সন্মান উভতাই অনাৰ এক বিৰল সময় আছিল। মই যেতিয়া অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছিলোঁ, তাৰ আগলৈকে গোৰ্খাসকলক বিদেশী বুলি তেখেতসকলৰ ওপৰত প্ৰশ্নবোধক চিন অঁকা আছিল। হাজাৰ হাজাৰ গোৰ্খা লোকে বিদেশী নাগৰিক ন্যায়াধিকৰণৰ পৰা নটিচ পাইছিল। ডি ভোটাৰৰ অপমানেৰে সৈতে তেওঁলোকে জীৱন যাপন কৰিবলগীয়া হৈছিল। আজি আমি গৌৰৱ অনুভৱ কৰোঁ যে এইবাৰ নতুন ভোটাৰ তালিকা ওলাব, এছাৰ হৈছে, ভোটাৰ তালিকা 2 এদিনতে প্ৰকাশ হ'ব। খুব সম্ভৱ এজনো গোৰ্খা লোকৰ নাম ডি ভোটাৰৰ লগত সংলগ্ন হৈ আছে। ই আমাৰ বাবে আমাৰ যি সন্মান হেৰাই গৈছিল, সেই সন্মান আজি উভতি অহাৰ গৌৰৱৰ ক্ষণ। অসমৰ ট্ৰাইবেল বেল্ট আৰু ব্লকসমূহত আজি গোৰ্খা লোকসকলক আমি প্ৰটেক্টেড ক্লাছৰ সুবিধা প্ৰদান কৰাৰ ক্ষেত্ৰত সফল হৈছোঁ।
যোৱা কেইদিনমান আগতে হোৱা কেবিনেটত লখিমপুৰৰ সাব মাউণ্টেন ট্ৰাইবেল বেল্ট এণ্ড ব্লকতো আমি গোৰ্খা লোকসকলক প্ৰটেক্টেড ক্লাছৰ সুবিধা দিছোঁ। মাৰ্ঘেৰিটাকে আদি কৰি গোৰ্খা জনবসতি অঞ্চলসমূহত আজি প্ৰথমবাৰৰ বাবে গোৰ্খা লোকসকলে মাটিৰ অধিকাৰ পাব। মাটিৰ অধিকাৰৰ বাবে প্ৰয়োজনীয় 3টা প্ৰজন্মৰ যি প্ৰমাণ পত্ৰৰ প্ৰয়োজনীয়তা আছিল, সেই প্ৰমাণ পত্ৰৰ প্ৰয়োজনীয়তাও আজি গোৰ্খা লোকসকলৰ বাবে প্ৰয়োজন নাই বুলি চৰকাৰে অধিসূচনা প্ৰকাশ কৰিছে। মোৰ দৃষ্টিত আমাৰ চৰকাৰৰ যোৱা 5টা বছৰত অসমৰ কোনোবা এটা জনগোষ্ঠী যদি আটাইতকৈ বেছি উপকৃত হৈছে, সেই জনগোষ্ঠীটোৰ নামটোৱে হৈছে গোৰ্খা জনগোষ্ঠী। অসমৰ আন কোনো জনগোষ্ঠীক আমি কিমান দিব পাৰিছোঁ, দিব পৰা নাই, ই এটা সুকীয়া কথা। মই ভাবোঁ যে গোৰ্খা লোকসকলে স্বাধীনতাৰ পিছত যি স্বপ্ন কেতিয়াও সাকাৰ নহ'ব বুলি এবাৰ তেওঁলোকে আশা এৰি দিছিল, সেই আশা আজি আমি পুনৰ উভতাই আনিব পাৰিম। লোকসেৱা আয়োগৰ দৰে আয়োগৰ অধ্যক্ষৰ পদতো এই সময়ছোৱাতে গোৰ্খা লোকে নিজৰ অধিকাৰ সাব্যস্ত কৰিব পাৰিব। আজি সময় হৈছে গোৰ্খা লোকসকলে অভিযোগ, ক্ষোভ আৰু প্ৰতিটো কথাতে বিভিন্ন ধৰণে সন্দেহৰ বশৱৰ্তী হোৱাৰ পৰিৱৰ্তে জাতীয় জীৱনত নিজৰ বৰঙণি দিয়াৰ বাবে ওলাই অহাৰ সময়। জাতিয়ে আমাক কি দিলে সি কেতিয়াও প্ৰশ্ন হ'ব নোৱাৰে। ৰাষ্ট্ৰই আমাক কি দিলে সি কেতিয়াও প্ৰশ্ন হ'ব নোৱাৰে। ৰাষ্ট্ৰক আমি কি দিলোঁ, জাতিক আমি কি দিলোঁ, সেয়াহে হৈছে আটাইতকৈ ডাঙৰ প্ৰশ্ন। ছবিলাল উপাধ্যায়ৰ যদি জীৱন আমি যদি ব্যাখ্যা কৰিব যাওঁ, সেই জীৱন লোৱাৰ জীৱন নহয়, বিধায়ক হোৱাৰ জীৱন নহয়, মন্ত্ৰী হোৱাৰ জীৱন নহয়, সেই জীৱন আছিল অসমৰ সমাজখনক ত্যাগ আৰু অপৰিসীম বৰঙণি যোগোৱাৰ জীৱন। ছবিলাল উপাধ্যায়ৰ জীৱনে অসমৰ গোৰ্খা সমাজক প্ৰেৰণা যোগোৱাৰ প্ৰয়োজন আছে। ছবিলাল উপাধ্যায়ৰ জীৱনে অসমীয়া আৰু বৃহত্তৰ জাতিটোক বহু কথাই শিকাই থৈ যায়। মই বিশ্বাস কৰোঁ যে এতিয়া সময় আহিছে গোৰ্খা জনগোষ্ঠীৰ লোকসকলে জাতীয় জীৱনলৈ বৰঙণি যোগোৱা। এতিয়া সময় আহিছে অসমীয়া লোকৰ মাজত বিলীন হৈ আমাৰ জাতীয় জীৱনক আগবঢ়াই লৈ যোৱা। যেতিয়াই মই গোৰ্খা সন্মিলনী লোকসকলক লগ পাওঁ, মোৰ পৰা বহুত কিবা কিবি বিচাৰে। মই ভাবোঁ এজন মুখ্যমন্ত্ৰীয়ে যিমান দিব পাৰে তাতকৈ মই 2 কদম আগতকৈ দিয়াৰ বাবে চেষ্টা কৰিছোঁ। কিন্তু অসমৰ মুখ্যমন্ত্ৰী হিচাপে মই নিশ্চয় মৰমেৰে গোৰ্খা সমাজক আজিৰ পিছত ক'ব পাৰোঁ যে এতিয়া সময় আহিছে আপোনালোকে জাতিটোলৈ আৰু বেছি অৱদান আগবঢ়োৱা, জাতিটোক মানৱ সম্পদ সৃষ্টি কৰা, জাতিটোৰ বাবে সাহসেৰে সৈতে থিয় দিয়া আৰু জাতিটোক মহাজাতিলৈ ৰূপান্তৰ কৰাৰ বাবে নিজৰ অৱদান আগবঢ়োৱা। মই বিশ্বাস কৰোঁ যোৱা 5টা বছৰত মোৰ প্ৰতিখন গোৰ্খা সন্মিলনীত যোগদান কৰি মই দিয়া ভাষণ সৰু পথাৰতে হওক, শোণিতপুৰতে হওক, নিকাচিতে হওক, মই যি ভাষণ আগবঢ়াইছিলোঁ প্ৰতিটো ভাষণে অসমীয়া মানুহৰ জীৱনক স্পৰ্শ কৰিছে। আৰু আজি মই আপোনালোকক ক'ব পাৰোঁ আমাৰ চৰকাৰে সাহসিকতাৰ বাবে গোৰ্খা লোকসকলৰ বাবে লোৱা সিদ্ধান্তৰ ফলত আজি কোনো অসমীয়া গোৰ্খা লোকসকলক বিদেশী বুলি সন্দেহৰ চকুৰে নাচায়। আজি অসমত
স্পেচিয়েল ইলেক্টৰেল ৰোল ৰিভিজনৰ সময়ত 7 লাখতকৈও বেছি মানুহৰ বিৰুদ্ধে অভিযোগ কৰিছে কিন্তু সেই 7 লাখ মানুহৰ মাজত এজনো গোৰ্খা লোক তাত নাই তাৰ কাৰণ আমি যোৱা 5টা বছৰত লোৱা বলিষ্ঠ সিদ্ধান্ত মুখ্যমন্ত্ৰীৰ মুখৰ পৰা ওলোৱা ভাষণে মানুহক স্পষ্টভাৱে এটা কথা বুজাই দিছে যে অসমৰ গোৰ্খা লোকসকল নেপালৰ পৰা অহা গোৰ্খা লোক নহয় ই অসমৰ মাটিতে প্ৰাণ পোৱা অসমৰ মাটিতে জন্ম হোৱা এখেতসকলো গৌৰৱী অসমীয়া অসমৰ কোনোবা মুখ্যমন্ত্ৰীয়ে তাৰ আগতে যদি কোনোবা গোৰ্খা সন্মিলনৰ সভাত গৈ বাবু ছবিলাল উপাধ্যায়ৰ জীৱনৰ বিষয়ে ক'লেহেঁতেন কোনোবা গোৰ্খা সন্মিলনৰ সভাত গৈ গীতা উপাধ্যায়ৰ বিষয়ে ক'লেহেঁতেন কোনোবা গোৰ্খা সন্মিলনৰ সভাত গৈ মানধু চেত্ৰীৰ বিষয়ে ক'লেহেঁতেন কোনোবা গোৰ্খা সন্মিলনৰ সভাত গৈ দেওচৰণ উপাধ্যায়ৰ বিষয়ে ক'লেহেঁতেন কোনোবা গোৰ্খা সন্মিলনৰ সভাত গৈ ক্ষেত্ৰী বীৰ বাহাদুৰৰ বিষয়ে ক'লেহেঁতেন কোনোবা গোৰ্খা সন্মিলনৰ সভাত গৈ কোনোবা টকা ঘোষণা কৰাৰ পৰিৱৰ্তে দলবীৰ সিং লোহাৰৰ কথা ক'লেহেঁতেন অনন্তৰাও শৰ্মাৰ কথা ক'লেহেঁতেন ভক্ত বাহাদুৰ প্ৰধানৰ কথা ক'লেহেঁতেন সাধু সিঙৰ কথা ক'লেহেঁতেন হৰনাথ সিং জগন্নাথ উপাধ্যায়ৰ কথা ক'লেহেঁতেন বিষ্ণুলাল উপাধ্যায়ৰ কথা ক'লেহেঁতেন প্ৰসাদ সিং চোপ্ৰাৰ কথা ক'লেহেঁতেন ভক্ত বাহাদুৰ প্ৰধানৰ কথা ক'লেহেঁতেন নৰপতি টিংচিনাৰ বিষয়ে ক'লেহেঁতেন পদ্মপ্ৰসাদ টুংগেলৰ বিষয়ে ক'লেহেঁতেন জয়নাৰায়ণ নেপালৰ বিষয়ে ক'লেহেঁতেন নৰ বাহাদুৰ ক্ষেত্ৰীৰ বিষয়ে ক'লেহেঁতেন ৰামলাল উপাধ্যায়ৰ বিষয়ে ক'লেহেঁতেন হৰিপ্ৰসাদ উপাধ্যায়ৰ বিষয়ে ক'লেহেঁতেন কুমুদ শৰ্মাৰ বিষয়ে ক'লেহেঁতেন খৰ্গ বাহাদুৰ বিষ্টেৰ কথা ক'লেহেঁতেন মংগল নাৰায়ণ প্ৰধানৰ কথা ক'লেহেঁতেন ডিবি চেত্ৰীৰ কথা ক'লেহেঁতেন সাবিত্ৰী দেৱীৰ কথা ক'লেহেঁতেন আজিলৈকে হয়তো কোনো অসমীয়াই কেতিয়াও গোৰ্খা লোকসকলক সন্দেহৰ দৃষ্টিৰে নাচালে অভাৱ আছিল যে সাহসেৰে গৈ জাতীয় জীৱনৰ মঞ্চত থিয় হৈ সাহসেৰে কথা কোৱা সাহসেৰে অসমৰ মুখ্যমন্ত্ৰী এগৰাকীয়ে কথা এষাৰ কোৱাৰ প্ৰয়োজন আছিল যে গোৰ্খা লোকসকলৰ জাতীয় জীৱনৰ প্ৰতি থকা পৰ্বত সমান বৰঙণিৰ কথা আজি তাৰ অভাৱৰ কাৰণে গোৰ্খা লোকসকলে অসম আন্দোলনৰ পৰা 2021 চনলৈ মানসিক যন্ত্ৰণাৰ চিকাৰ হ'বলগীয়া হয় অসম আন্দোলনৰ পৰা 2021 চন এই দীঘলীয়া সময়ছোৱা অসমৰ কোনোবা মুখ্যমন্ত্ৰীয়ে যদি গোৰ্খা সন্মিলনৰ সভাত গৈ স্মাৰক পত্ৰ পঢ়াৰ পৰিৱৰ্তে গোৰ্খাসকলৰ জাতীয় জীৱনৰ অৱদানৰ বিষয়ে ক'লেহেঁতেন তেতিয়াহ'লে আজি গোৰ্খা লোকসকল কেতিয়াও এনে পৰিৱেশৰ মাজত থিয় হৈ থাকিব নালাগিলেহেঁতেন আজি সময় সলনি হৈছে মই বিশ্বাস কৰোঁ অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ যি জাতীয় দায়িত্ব আছিল তাক মই পালন কৰাৰ চেষ্টা কৰিছিলোঁ আৰু আজি ভোটাৰ তালিকা সংশোধনীৰ সময়ত এজনো গোৰ্খা লোকৰ বিৰুদ্ধে এটাও ফৰ্ম 7 অভিযোগ নোযোৱাটোৱে মোৰ পৰিশ্ৰমৰ যে সাৰ্থক হৈছে তাক সি আজি প্ৰমাণ কৰিছে মই আশা কৰোঁ এতিয়া সময় হৈছে আপোনালোকে পুৰণি ইতিহাসৰ পৰা আঁতৰি গৈ অসম আন্দোলনৰ সময়ত সৃষ্টি হোৱা বা পৰৱৰ্তী সময়ত সৃষ্টি হোৱা অভিজ্ঞতাৰ পৰা আঁতৰি গৈ বাবু ছবিলাল উপাধ্যায়ৰ আদৰ্শৰে আদৰ্শান্বিত হৈ অসম মাতৃৰ প্ৰতি বৰঙণি আগবঢ়োৱা কেতিয়াবা ধেমালিতে কওঁ গোৰ্খা লোকসকলে ফেচবুকত হাজাৰটা অভিযোগ লিখাৰ পৰিৱৰ্তে এতিয়া সন্মুখৰ পৰা
জাতিটোক নেতৃত্ব দিয়াৰ সময় আহিছে ফেচবুকৰ পৰা ওলাই এতিয়া জাতিটোৰ নেতৃত্ব লৈ ইঞ্জিনিয়াৰ ডক্টৰ IPS IAS হোৱাৰ সময় আহিছে মই বিশ্বাস কৰোঁ এতিয়া আপোনালোকে নিশ্চিতভাৱে সেই দায়িত্ব পালন কৰিব মই ভগৱানৰ ওচৰত কৃতজ্ঞ যে মানুহৰ দৃষ্টিত সমালোচনা আলোচনাৰ পৰা উদ্ধৱ গৈ ভগৱানৰ ওচৰত মই কৃতজ্ঞ যে মোৰ 5টা বছৰত অসমৰ এটা খিলঞ্জীয়া জাতিক মই সন্মানেৰে সৈতে পুনৰ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম মই আজিৰ এই দিনটোত পুনৰ এবাৰ পৰম পিতাৰ ওচৰত মোক এই কামখিনি কৰিবৰ বাবে সুবিধা দিয়াৰ বাবে মই ধন্যবাদ জনাইছো কোনোবা যদি আগৰ মুখ্যমন্ত্ৰীয়ে কৰিলে তেনে সুবিধা মই নাপালোহেঁতেন নিশ্চয় পৰম পিতাৰ মোৰ ওপৰত কিবা কৃপা আছিলে যে ছবিলাল উপাধ্যায় আৰু গোৰ্খা জাতিৰ সন্মান পুনৰ প্ৰতিষ্ঠা কৰা মই অকণমান বৰঙণি আগবঢ়োৱাৰ সুবিধা পাম মই আপোনালোক সকলোকে ধন্যবাদ দিছো সমান্তৰালভাৱে বিহালী মই অসমৰ শিক্ষামন্ত্ৰী হৈ থাকোঁতে আৰম্ভ কৰা ছবিলাল উপাধ্যায় অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কামো প্ৰায় সম্পূৰ্ণ হৈছে আকৌ এবাৰ বিহালী ইঞ্জিনিয়াৰিং কলেজৰ উদ্বোধনৰ সময়ত আমি আকৌ এবাৰ বাবু ছবিলাল উপাধ্যায়ক এনেদৰে আকৌ এবাৰ মনত পেলাম বহুত বহুত ধন্যবাদ ভাৰত মাতা কি জয় 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 অসম জয় গোৰ্খা